Hello everyone, welcome to Preparation Corner. এই ভিডিওটোত আমি গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ জেনেৰেল নলেজৰ কোৱেশ্চন কেইটামান সলভ কৰিম। তো স্টাৰ্ট কৰোঁ। ইণ্টাৰনেশ্যনেল য়োগা ডে কেতিয়া পালন কৰা হয়? ইণ্টাৰনেশ্যনেল য়োগা ডে পালন কৰা হয় 21 জুন। বৰ্তমান ভাৰতৰ চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হয়? চিফ ইলেকশ্যন কমিশ্যনাৰ হয় বৰ্তমান সুনীল আৰোৰা। Who amongst the following is the winner of Arjuna Award 2018? অৰ্জুন এৱাৰ্ড 2018 কোনে লাভ কৰিছিল? ঠিক আছে, সেইজন হ'ল হিমা দাস। ঠিক আছে, হিমা দাস অসমৰ হয় এথলিট। ভাৰতে তলৰ কোনজনক ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ যিটোক ICJ বুলি কোৱা যায় তালৈ ইণ্ডিয়াৰ জাজ হিচাপে ৰিনমিনেট কৰিছে? সেইজন হ'ল দলবীৰ ভণ্ডাৰী। ঠিক আছে, ICJৰ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচৰ কাৰ্যকাল হ'ল 9 বছৰ। ঠিক আছে, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল হেগ, নেদাৰলেণ্ড। ঠিক আছে, আৰু নেদাৰলেণ্ডক কোৱা হয় লেণ্ড অফ টুলিপছ আৰু লেণ্ড অফ উইণ্ডমিল। মাটিকালি হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? ঠিক আছে, তো সেইখন হ'ল ৰাজস্থান। ঠিক আছে, মাটিকালি হিচাপত ভাৰতৰ ডাঙৰ ৰাজ্যকেইখনৰ লিষ্ট এটা চাওঁ। মাটিকালি হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হ'ল ৰাজস্থান, তাৰপিছত আহিব মধ্যপ্ৰদেশ, তাৰপিছত আহিব মহাৰাষ্ট্ৰ, তাৰপিছত উত্তৰ প্ৰদেশ, তাৰপিছত কাশ্মীৰ, গুজৰাট আৰু কৰ্ণাটক। ঠিক আছে, আমি এই সাতটা আপোনালোকে মনত ৰাখিব। ফাৰ্ষ্ট ব্ৰিক্স গেম, প্ৰথম ব্ৰিক্স গেম কোনটো দেশত পতা হৈছিলে? সেইটো হৈছিলে চাইনাত। আৰু ব্ৰিক্স এইটো সংগঠন বনোৱা হৈছিলে 5টা দেশে মিলি এই সংগঠনটো বনাইছিলে। B for ব্ৰাজিল, R for ৰাছিয়া, I for ইণ্ডিয়া, C for চাইনা, S for সাউথ আফ্ৰিকা। আৰু ব্ৰিক্সৰ যিটো হেডকোৱাৰ্টাৰ সেইটো আছে শ্বাংঘাই। সেইটো শ্বাংঘাইত আছে ব্ৰিক্সৰ হেডকোৱাৰ্টাৰ। লাফিং গেছ বুলি তলৰ কোনটো বুজা যায়? ঠিক আছে, লাফিং গেছ এইটো ইনহেল কৰিলে মানুহে অট'মেটিকেলি হাঁহি থাকে। ঠিক আছে, তো এইটো গেছৰ যিটো নাম হ'ল সেইটো হ'ল নাইট্ৰাছ অক্সাইড আৰু ইয়াৰ কেমিকেল ফৰ্মুলা হ'ল N2O, নাইট্ৰাছ অক্সাইড, লাফিং গেছ। ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকেলত চাকৰিৰ ক্ষেত্ৰত সকলোকে সমান অধিকাৰ দিয়াটো মেনশ্যন কৰা আছে? সেইটো হ'ল আৰ্টিকেল নাম্বাৰ 16। ঠিক আছে, আৰ্টিকেল নাম্বাৰ 19 হ'ল ফ্ৰীডম অফ এক্সপ্ৰেছন, যিটোক আমি বাক স্বাধীনতা বুলি কওঁ। আৰু আৰ্টিকেল 14 ইকুৱালিটি বিফৰ ল, মানে আইনৰ আগত সকলোৱে সমান। নাগালেণ্ডৰ আটাইতকৈ ওখ পৰ্বত শৃংগটোৰ নাম কি? সেইটো হ'ল মাউণ্ট সাৰামতি। পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটো হ'ল মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট এইটো 8848 মিটাৰ ওখ। ঠিক আছে, ছেকেণ্ডটো হ'ল গৰ্ডিন অষ্টিন। এইটো 8611 মিটাৰ ওখ। আৰু ইণ্ডিয়াৰ যিটো হাইয়েষ্ট শৃংগ সেইটো ৱৰ্ল্ডৰ থাৰ্ড হয়। ৱৰ্ল্ডৰ থাৰ্ড আৰু ইণ্ডিয়াৰ ফাৰ্ষ্ট সেইটো হয় কাঞ্চনজুংঘা। এইটো 8586 সামথিং এনেকুৱা মিটাৰ ওখ হয়। ঠিক আছে, তো এইকেইটা মনত ৰাখিব। ঠিক আছে, ৱৰ্ল্ড পপুলেশ্যন ডে কেতিয়া পালন কৰা হয়? ৱৰ্ল্ড পপুলেশ্যন ডে পালন কৰা হয় 11 জুলাইত। ইণ্ডিয়াত ষ্টেট ইমাৰ্জেঞ্চি কোনটো আৰ্টিকেলৰ অধীনত ঘোষণা কৰা হয়? ঠিক আছে, তো আমাৰ সংবিধানত ইমাৰ্জেঞ্চিৰ 3টা আৰ্টিকেল আছে, 352, 356 আৰু 360। ঠিক আছে, 352 হ'ল নেশ্যনেল ইমাৰ্জেঞ্চি। 356 হ'ল ষ্টেট ইমাৰ্জেঞ্চি আৰু 360 হ'ল ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। ঠিক আছে, তো আমাক কৈছে ষ্টেট ইমাৰ্জেঞ্চি, তো সেইটো হ'ল আৰ্টিকেল 356, এনচাৰ A। ঠিক আছে, এই গোটেইকেইটা মনত ৰাখিব আপোনালোকে। অজন লেয়াৰ তলৰ কোনটো লেয়াৰত পোৱা যায়? ঠিক আছে, এই লেয়াৰবিলাকৰ কথা আমি আগতেও ডিছকাশ্যন কৰিছিলোঁ আগৰ ভিডিঅ'ত। ঠিক আছে, আকৌ এবাৰ চাওঁ। তো আমাৰ পৃথিৱীৰ চাৰিওফালে এইকেইটা লেয়াৰ আছে। ঠিক আছে, পৃথিৱীৰ অতি কাষতে আছে ট্ৰপস্ফিয়াৰ, তাৰপিছত ষ্ট্ৰেটোস্ফিয়াৰ, তাৰপিছত মেছোস্ফিয়াৰ, তাৰপিছত থাৰ্মোস্ফিয়াৰ আৰু তাৰপিছত এক্সোস্ফিয়াৰ। ঠিক আছে, তো কৈছে অজন লেয়াৰটো ক'ত পোৱা যায়? ঠিক আছে, তো তাৰ আগতে বুজোঁ যে অজন লেয়াৰটো কি বস্তু। ঠিক আছে, তো পৃথিৱীৰ চাৰিওফালে এটা লেয়াৰ আছে, এইটো অজন লেয়াৰ বুলি কোৱা হয়। ঠিক আছে,
আৰু এই লেয়াৰত O3 বুলি এটা গেছ আছে, এইটো কোৱা হয় অজন গেছ, ঠিক আছে। O2 যিটো আছে এইটো কোৱা হয় অক্সিজেন, ঠিক আছে। আৰু O3 হ'ল অজন গেছ। আৰু অজন লেয়াৰ এইটোত থকাৰ কাৰণে সূৰ্যৰ পৰা যিবোৰ অতি বেগুনীয়া ৰশ্মি, যিটো আল্ট্ৰা UV ৰে বুলি কোৱা হয়, আল্ট্ৰা ভায়োলেট ৰে বুলি কোৱা হয়, এই ৰেটো পৃথিৱীলৈ সোমাব নোৱাৰে এই লেয়াৰটো থকাৰ কাৰণে, ঠিক আছে। যদি এই লেয়াৰটো নাথাকে, ঠিক আছে, তেনেহ'লে সূৰ্যৰ অতি বেগুনীয়া ৰশ্মিবিলাক পৃথিৱী চুপ পাবহি আৰু এই ৰেবিলাকৰ কাৰণে মানুহৰ স্কিন কেঞ্চাৰ আৰু বিভিন্ন বেমাৰ হয়, ঠিক আছে। এতিয়া পলিউশ্যনৰ কাৰণে বহুত জেগাত এই অজন লেয়াৰটো ফাটি গৈছে, ভাঙি গৈছে, ঠিক আছে। এই ভাঙি যোৱাৰ কাৰণে কিছুমান এনেকুৱা জেগা আছে এতিয়া আফ্ৰিকা মহাদেশৰ কিছুমান দেশ আছে য'ত মানুহৰ স্কিন কেঞ্চাৰ এইটো নৰ্মেল বেমাৰ হৈ গৈছে এতিয়া, ঠিক আছে। তো এই লেয়াৰটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, অজন লেয়াৰটো, ঠিক আছে। তো এইটো অজন লেয়াৰটো ক'ত পোৱা যায়? এইটো ষ্ট্ৰেটোস্ফিয়াৰৰ তলৰ ফালে এই অজন লেয়াৰটো পোৱা যায়, ঠিক আছে। তো অপশ্যনটো হ'ল ষ্ট্ৰেটোস্ফিয়াৰ। প্ৰত্যেক 1 ডিগ্ৰী বাধ্যবানত লংগিটিউডত কিমান ডিফাৰেঞ্চ হয়, ঠিক আছে। তাৰ আগতে বুজো লংগিটিউড আৰু লেটিটিউড কি বস্তু। তো আমি স্কুলত থাকোঁতে পঢ়িছিলোঁ অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখা, ঠিক আছে। তো এইটো সেইবিলাকে লেটিটিউড আৰু লংগিটিউড, ঠিক আছে। এই হৰাইজণ্টেল লাইনবিলাকক কোৱা হয় লেটিটিউড আৰু এই ভাৰ্টিকেল লাইনবিলাকক কোৱা হয় লংগিটিউড। টোটেল আমাৰ লেটিটিউড আছে 179 আৰু টোটেল লংগিটিউড আছে 360, ঠিক আছে। আৰু এই যিটো দুটা লেটিটিউডৰ মাজত যিটো ডিফাৰেঞ্চ আছে, এই আৰু দুটা লেটিটিউডৰ মাজত আৰু দুটা লংগিটিউডৰ মাজত যিটো ডিফাৰেঞ্চ আছে, এই দূৰত্বটো হ'ল 111 কিলোমিটাৰ, ঠিক আছে। তো এতিয়া বুজি পালে লেটিটিউড আৰু লংগিটিউড কাক কোৱা হয়, ঠিক আছে। তো কুৱেশ্যনটো চাওক, 1 ডিগ্ৰী বাধ্যবানত লংগিটিউডত কিমান সময়ৰ ডিফাৰেঞ্চ হয়? সেইটো হ'ল 4 মিনিট সময়ৰ ডিফাৰেঞ্চ হয়, ঠিক আছে। কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত ইণ্ডিয়াত চিপাহী বিদ্ৰোহ চিফোৱা মিউটিনি হৈছিলে? ঠিক আছে, সেইজন হ'ল লৰ্ড কেনিং। কোনটো ভিটামিনৰ অভাৱত নাইট ব্লাইণ্ডনেছ মানে কুকুৰিকণা বেমাৰ হয়? ঠিক আছে, ভিটামিন এৰ অভাৱত হয় কুকুৰিকণা বেমাৰ, ভিটামিন চিৰ অভাৱত হয় স্কাৰ্ভি বেমাৰ, ভিটামিন ডিৰ অভাৱত হয় ৰিকেট বেমাৰ, আৰু ভিটামিন কেৰ অভাৱত নতুনকৈ জন্ম হোৱা শিশুৰ ব্লিডিঙৰ প্ৰব্লেম হয়, ঠিক আছে। ব্লু ৰিভলিউশ্যন তলৰ কোনটো বস্তুৰ লগত জড়িত? ঠিক আছে, তো ব্লু ৰিভলিউশ্যনটো হ'ল ফিছ প্ৰডাকশ্যনৰ লগত জড়িত, ঠিক আছে। ঠিক তেনেকৈ হোৱাইট ৰিভলিউশ্যন মিল্ক প্ৰডাকশ্যনৰ লগত জড়িত, গ্ৰীণ ৰিভলিউশ্যন ফুড গ্ৰেইন প্ৰডাকশ্যনৰ লগত জড়িত, আৰু য়েলো ৰিভলিউশ্যন অইল চিড প্ৰডাকশ্যনৰ লগত জড়িত, ঠিক আছে। ভাৰ্গিছ কুৰিয়ানক ফাদাৰ অফ হোৱাইট ৰিভলিউশ্যন বুলি কোৱা হয়। 1970 চনত ভাৰ্গিছ কুৰিয়ানে অপাৰেশ্যন ফ্লাড আৰম্ভ কৰিছিলে। এই অপাৰেশ্যন ফ্লাড মতে মিল্ক প্ৰডাকশ্যন বঢ়াবৰ কাৰণে এইটো অপাৰেশ্যন চলোৱা হৈছিল, ঠিক আছে। দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ৱাজ বেছড অন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিটো এক্ট আছিল 1935, ঠিক আছে, যি সময়ত ইণ্ডিয়াক স্বাধীনতা দিয়াৰ কাৰণে যোজা কৰি আছিলে, কিছুমান ডমিনেন্স ষ্টেটাছ বুলি এটা কথা আছিলে, ঠিক আছে। তো সেইটো কোনটো ৰিপৰ্টৰ ওপৰত বেছ কৰি বনোৱা হৈছিলে? দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 সেইটো বনোৱা হৈছিলে চাইমন কমিশ্যন ৰিপৰ্টৰ ওপৰত। তলৰ কোনটো কাণ্ট্ৰিয়ে ফিফা 2022 ৱৰ্ল্ড কাপ হোষ্ট কৰিব? ঠিক আছে, তো ফিফা 2018 হোষ্ট কৰিছিল ৰাছিয়াই, আৰু ফিফা 2018ত উইনাৰ হৈছিলে ফ্ৰান্স, ক্ৰ'য়েছিয়াক হেৰুৱাই ফ্ৰান্সে জিকিছিলে, আৰু ফিফা 2022 হোষ্ট কৰিব কাটাৰে, ঠিক আছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আমি আগলৈ আৰু ভিডিঅ' লৈ আহিম, আৰু আপোনালোক যদি কিবা জনাব থাকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি দিব, ঠিক আছে। থেংক ইউ ফৰ ৱাচিং।